Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 7। ইয়াৰ নাম আছিলে ত্ৰিভুজৰ সৰ্বাংগ সমতা। তো ইয়াৰে অনুশীলনী 7.1ৰ কুৱেশ্যন নম্বৰ 1টো আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 1ত দিছে যে চিত্ৰত ত্ৰিভুজৰ জোৰসমূহৰ জোখবোৰ দিয়া আছে। দেখুৱা যে ত্ৰিভুজৰ জোৰবোৰ সৰ্বাংগসম। সৰ্বাংগ সমতাৰ চৰ্ত উল্লেখ কৰা হ'ল। এতিয়া চোৱা, সৰ্বাংগ সমতাৰ চৰ্ত তাৰ মানে কি জানানে, যদি দুটা ত্ৰিভুজৰ চৰ্ত তিনিটা আছে, বা কু বা মানে বাহু কোণ বাহু, কোণ বাহু কোণ, কু বা কু, আৰু নেক্সটটো হৈছে বা বা বা, ঠিক আছে। আৰু এটা হৈছে কোণ কোণ কোণ, বুজি পাইছানে? এইকেইটা চৰ্ত যদি মানি চলে দুটা ত্ৰিভুজে, তেতিয়াহ'লে সিহঁতক আমি কি বুলি কওঁ? সৰ্বাংগসম বুলি কওঁ। গতিকে আমি এই কুৱেশ্যনকেইটাত সেই চৰ্তকেইটা মিলাই চাম। যোনকেইটাত তোমাৰ মিলে সেইকেইটা সৰ্বাংগসম হয়, আৰু যিকেইটা নিমিলে সেইকেইটা সৰ্বাংগসম নহয়, ঠিক আছে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1। এতিয়া চোৱা, আমি কুৱেশ্যনটো পাতি লৈছোঁ। ইয়াতে ত্ৰিভুজ ABC আৰু PQR আছে, ঠিক আছে। গতিকে আমি ইয়াতে কি লিখি ল'ম? চোৱা, ফাৰ্ষ্টতে লিখিবা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা পাওঁ। এতিয়া কি পোৱা একে একে ওলাই চাবা হা। ইয়াতে চোৱা, AC 5 চেণ্টিমিটাৰ, PQ 5 চেণ্টিমিটাৰ হ'ল। 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ মিলি আছে। গতিকে আমি লিখি দিম AC ইজ ইকুৱেল টু PQ ইজ ইকুৱেল টু 5 চেণ্টিমিটাৰ, যিটো আমাৰ গিভেন বা দিয়া আছে, ঠিক আছে। নেক্সট ইয়াতে চোৱা, এইটো 3 চেণ্টিমিটাৰ আছে, PQ 3, আকৌ ইফালে AB 3। গতিকে লিখিবা AB ইজ ইকুৱেল টু PR ইকুৱেল টু 3 চেণ্টিমিটাৰ, যিটো তোমাৰ দিয়া আছে হ'ল। আকৌ তোমাৰ এইটো চিন দিয়া হৈ আছে, আৰু এইফালে এইটো চিন দিয়া হৈ আছে, তাৰ মানে কি 90 ডিগ্ৰী। গতিকে এইটো কোনো 90 ডিগ্ৰী, এইটো কোনো 90 ডিগ্ৰী, মানে সমান। গতিকে লিখিবা এংগল ABC সমান এংগল PRQ। বুজি পালানে? এইটো কি হৈ আছে? দিয়া আছে। গতিকে দিয়া হৈ আছে, আৰু আমি তিনিটা চৰ্ত পাই গ'লোঁ। গতিকে আমি লিখিব পাৰোঁ যে এতেকে ত্ৰিভুজ দুটা সৰ্বাংগসম। বুজি পাইছে? এইটো হৈছে সৰ্বাংগ সমতাৰ চিন, তোমালোকে ভালদৰে মন কৰিবা হ'ল। তাৰপিছত ইয়াতে তুমি যিটো চৰ্তৰ কাৰণে দি পেলাই সমান বুলি প্ৰমাণ কৰিছা, চৰ্তটো লিখিব লাগিব। ইয়াতে কি আছে চোৱা, বাহু বাহু কোণ, মানে কি বা কু বা, বুজি পাইছানে? বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ল। নেক্সট এতিয়া চোৱা, ইয়াতে আমি ত্ৰিভুজ দুটা আঁকি লৈছোঁ। কুৱেশ্যন নম্বৰ বিটো চাই লোৱা। ইয়াতে আমাৰ ত্ৰিভুজ দুটা দিছে ABC আৰু PQR। গতিকে আমি লিখি ল'ম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা, ঠিক আছে, পাওঁ। কি কি মিলিছে চোৱা, ইয়াত এইটো দেই, AB 14 চেণ্টিমিটাৰ, আৰু ইয়াত 14 কোনটো আছে চোৱা, PR, মানে দুইটা 14 পালা। গতিকে লিখিবা AB ইকুৱেল টু PR ইকুৱেল টু কি, কাৰণটো কি দিয়া আছে বা গিভেন হ'ল। নেক্সট 17 চেণ্টিমিটাৰ BC, আৰু ইয়াতে PQ 17 চেণ্টিমিটাৰ। গতিকে লিখিবা BC ইকুৱেল টু PQ, যিটো দিয়া আছে হ'ল। আকৌ চোৱা, আৰু তোমাৰ কোনটো 16 হয়নে, AC আৰু ইফালে RQ। গতিকে লিখিবা AC সমান সমান RQ, যিটো আমাৰ দিয়া হৈ আছে। তিনিটা চৰ্ত পাই গ'লে এতেকে ত্ৰিভুজ দুটা সৰ্বাংগসম। ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR হ'ল। ইয়াতে কি চৰ্ত পালা চোৱা, গোটেই তিনিডাল বাহুৱে, গতিকে বা 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 মানে বাহু বাহু বাহু, এই চি কাৰ্যমতে ত্ৰিভুজ দুটা কি সৰ্বাংগসম হ'ল। নেক্সট চোৱা কুৱেশ্যন নম্বৰ C। নেক্সট C নম্বৰটো চোৱা, এইটো ছবিটো দিয়া হৈ আছে। ইয়াতে যদি তুমি ভালদৰে মন কৰা, ইয়াতে চোৱা ABC, আকৌ নেক্সট এইটো কি ক'লে চোৱা, এইটো D হয়নে, BDC, এইটো দুটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, ঠিক আছে। প্ৰথমতে ত্ৰিভুজকেইটা লিখি লোৱা, ত্ৰিভুজ ABC আৰু আনটো ত্ৰিভুজ হৈছে কি
BCD গতিকে লিখা ত্ৰিভুজ BCD ৰ পৰা হল এটা লিখা কি কি পাইছা লিখা এই কোণটো 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী গতিকে প্ৰথমতে আমি কোণটোৱে লিখি লওঁ এংগল BAC তাৰ মানে মাজত A আছে গতিকে এটো কোণ হ'ব হয়নে মাজত থাকাটো চাবা আৰু BDC লিখিবা এংগল BDC ইকুৱেল কিমান 90 ডিগ্ৰী যেটো আমাৰ দিয়া আছে হল বুজি পালা নেক্সট আকৌ দিছে 3.6 সমান সমান হৈ আছে BC আৰু DC গতিকে লিখিবা BC সমান সমান DC যেটো আমাৰ কি হৈ আছে দিয়া আছে হল এখিলৈকে বুজি পালা এতিয়া এটা বস্তু মন কৰা ত্ৰিভুজ সোৱা ABC মানে এটো ত্ৰিভুজ হল আকৌ DBC এইটো ত্ৰিভুজ দেখিছানে দুটা ত্ৰিভুজ হৈ আছে তাতে ABC ৰেখাডাল দেখিছানে এনেকেও আছে এটা ত্ৰিভুজ আকৌ এনেকেও এটা আছে মানে এই ৰেখাডাল দুইটা ত্ৰিভুজতে আছে গতিকে এনেকুৱা ৰেখাবিলাকক কি কয় জানানে উমৈহতীয়া বাহু অথবা এটো AC হ'ব দেই AC বা সাধাৰণ বাহু AC সমান সমান DC হল এটা BC সমান BC লিখিবা তাক আমি কি বুলি ক'ব পাৰো উমৈহতীয়া বাহু মানে জিডাল বাহু তোমাৰ দুইটাতে থাকিব তাক আমি কওঁ উমৈহতীয়া বাহু নহলে বা সাধাৰণ বাহু যিকোনো এটা লিখিলে হ'ব দুইটা একে বুজায় মানে জিডাল বাহু তোমাৰ দুইটা ত্ৰিভুজতে থাকিব হেডাল বাহু কি বুলি কম আমি সাধাৰণ বাহু তিনটা চৰ্ত পাই গলে এটাকে ত্ৰিভুজ দুটা সৰ্বাংগসম ত্ৰিভুজ BC সৰ্বাংগসম ত্ৰিভুজ BCD ABC সৰ্বাংগসম BCD চৰ্ত কি পালা বাহু দুডাল আছে কোণ এটা আছে গতিকে লিখিবা বা কু বা মানে বাহু কোণ বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগসম নেক্সট ডি নম্বৰত এটো ছবি দিয়া হৈ আছে ত্ৰিভুজ পাইছা ADB আকৌ ACB লিখা ACB আৰু আনটো ত্ৰিভুজ কি ADB লিখিবা ত্ৰিভুজ ABD ৰ পৰা হল ADB ৰ পৰা এটা চোৱা প্ৰথমতে কি কি দিয়া আছে লিখা এটো কোণ দিয়া হৈ আছে ACB 90 ডিগ্ৰী ADB 90 ডিগ্ৰী গতিকে লিখিবা এংগল ACB সমান এংগল ADB ইকুৱেল টু 90 ডিগ্ৰী দিয়া আছে বা গিভেন হল আকৌ তোমাৰ দিয়া আছে এডাল 2 সেমি এডাল 2 সেমি গতিকে লিখি দিয়া সমান বুলি AC ইকুৱেল টু BD এটো কি হৈ আছে দিয়া আছে তে ACB দিছা এইটো ত্ৰিভুজ ACB হল আকৌ ADB দিছা ADB এই ৰেখাডাল মানে দুইটাতে সোমাই আছে মানে ADB দিছা এডাল ৰেখা তোমাৰ এটো ত্ৰিভুজটো পাইছো আমি এটো ত্ৰিভুজটো পাইছো গতিকে এই ৰেখাডালক আমি কি বুলি কম বাৰু এতিয়া শিকি আহিছো সাধাৰণ বাহু বা উমৈহতীয়া বাহু বুজি পাইছানে গতিকে তিনটা চৰ্ত পাই গলো ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি লিখিম বুজিছা গতিকে লিখিবা ত্ৰিভুজ ABC ACB সৰ্বাংগসম ত্ৰিভুজ ADB বুজি পালা এটা চৰ্ত কি পালা চোৱা কোণ এটা বাহু দুটা গতিকে লিখা বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বাংগসম ঠিক আছে নেক্সট চোৱা নেক্সট ই নম্বৰটো চাই লোৱা এটো ত্ৰিভুজ দিয়া হৈ আছে ইয়াতে দুটা ত্ৰিভুজ আছে ABD আকৌ ADC দিছে এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এটা লিখা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা হল এই দুটা ত্ৰিভুজৰ পৰা কি কি পাইছা চোৱা এটা 3.5 মানে সমান তাৰ মানে কি চোৱা 3.5 কি AB ডাল আৰু এফালে AC গতিকে AB ইকুৱেল টু AC ইকুৱেল টু 3.5 যেটো আমাৰ দিয়া আছে গিভেন বুলি লিখিছো তোমালোকে দিয়া আছে বুলি লিখিবা দেই আৰু দিয়া আছে BD আৰু এফালে DC 2.5 দিয়া হৈছে না গতিকে লিখা BD ইকুৱেল টু DC ইকুৱেল টু 2.5 যেটো আমাৰ দিয়া আছে এটা মন কৰা ABD এটো ত্ৰিভুজ হয়নে আকৌ ADCB দেখিছা ADC হল
দুইটা ত্ৰিভুজতে তুমি কোনডাল বাহু দুইটাতে পালা এ দি বাহুডাল এই বাহুডাল এটো ত্ৰিভুজতো আছে এটো ত্ৰিভুজত আছে গতিকে এই বাহুটোক আমি কি বুলি কম জানানে উমৈহতীয়া বাহু লিখিবা এ ডি ইকুৱেল টু এ ডি তাক কি বুলি কম আমি সাধাৰণ বাহু নহলে উমৈহতীয়া বাহু হল দুইটা ত্ৰিভুজতে এ ডি ডাল থাকাৰ কাৰণে আমি সাধাৰণ বাহু বুলি লিখিছো এটাকে ত্ৰিভুজ এ বি ডি সৰ্বাংগ সম ত্ৰিভুজ এ চি ডি বুজি পালা শৰ্ত লিখা গুটেকিডাল বাহু গতিকে লিখিবা বাহু 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 এই তিনটা শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হল নেক্সট তো আমি ছবিটো আঁকি লৈছো ইয়াতে ভালৰে মন কৰিবা এ বি সি এটা ত্ৰিভুজ আৰু এস টি ইউ এটা ত্ৰিভুজ হল গতিকে আমি লিখি লওঁ যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ এস টি ইউ সোৱা এ বি সি গতিকে লিখিবা এস টি ইউৰ পৰা কি সমান পাইছা লিখি দিয়া এটো কোণ 110 এটো কোণ 110 গতিকে এই কোণটোৰ মান কিমান এংগল বি ইকুৱেল টু এংগল টি হল যেটো আমাৰ দিয়া আছে নেক্সট এডাল 3 cm আকৌ এডাল 3 cm গতিকে লিখা এ বি ডাল 3 cm আকৌ এস টি গতিকে লিখা এস টি ইকুৱেল টু 3 cm যেটো আমাৰ গিভেন বা দিয়া আছে হল আকৌ সব 4.5 আছে বিসি আকৌ ইফালে আছে টি ইউ 4.5 গতিকে লিখা বিসি ইকুৱেল টু টি ইউ ইকুৱেল টু 4.5 যেটো দিয়া আছে তিনটা শৰ্ত পাই গলে এটাকে ত্ৰিভুজ দুটা সৰ্বাংগ সম লিখা ত্ৰিভুজ এবিসি সৰ্বাংগ সম ত্ৰিভুজ এস টি ইউ শৰ্ত কি গুটেকিডাল বাহু গতিকে লিখা বাহু 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 স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হল নেক্সট চোৱা ইয়াতে দুটা ৰেখাই কটাকটি কৰিছে আৰু এটো কোণ হৈছে 30 ডিগ্ৰী গতিকে এটো কোণৰ মানো কিমান হ'ব 30 ডিগ্ৰী হ'ব হল আৰু এটো 70 ডিগ্ৰী হোৱাৰ লগতে এটো কোণো 70 ডিগ্ৰী হ'ব হল এতিয়া চোৱা এটা লিখিবা ত্ৰিভুজ এ ও সি মানে এ ও সি আকৌ ডি ও সি আৰু আনটো ত্ৰিভুজ কি ডি ও বি হল ডি ও বিৰ পৰা হল ইয়াতে এটো 3 cm বুলি দিছে এটো 3 cm বুলি দিছে গতিকে এসি সমান ডিবি লিখা এসি সমান বি ডি বি যেটো আমাৰ কি হৈছে দিয়া আছে আৰু এংগল 30 ডিগ্ৰী মানে এ ও সি সমান সমান ডি ও বি লিখিবা ডি ও বি কাৰণটো কি বিপৰীত কোণ হল নেক্সট এটো 70 হোৱাৰ লগতে এটো কোণো 70 হ'ব গতিকে লিখিবা এংগল সি ইকুৱেল টু এংগল ডি হল বুজি পালা এতিয়া লিখিবা এটাকে ত্ৰিভুজ দুটা সৰ্বাংগ সম লিখিবা ত্ৰিভুজ এ ও সি সৰ্বাংগ সম ত্ৰিভুজ ডি ও বি বুজি পালানে বাৰু এটো গল ইয়াৰ আনসাৰ নেক্সট আমাৰ লাষ্ট কোৱেশ্চনটো চাই লও ইয়াতে দিছে যে এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ গতিকে আমি ত্ৰিভুজ কিটা লিখি লৈছো এটো ত্ৰিভুজ হৈছে এবিসি আৰু এটো হৈছে পিকিউআৰ বা আৰ কিউ পি লিখিবা আৰ কিউ পিৰ পৰা ঠিক আছে দুটা ত্ৰিভুজৰ পৰা আমি ধৰিব পাৰিছো তিনটা কোণে সমান সমান দিছে এংগল এ ইকুৱেল টু 30 ডিগ্ৰী আৰু এংগল আৰ ইকুৱেল টু 30 ডিগ্ৰী এটো কি লিখিবা গিভেন হল আকৌ চোৱা সি কোণটো 110 আৰু ফালে পি কোণটো 110 গতিকে লিখিবা এংগল সি ইকুৱেল টু এংগল পি যেটো দিয়া আছে আকৌ চোৱা বি কোণটো হৈছে 40 ডিগ্ৰী আৰু ইয়াত বি কিউ কোণটো হৈছে 40 ডিগ্ৰী গতিকে তিনটা কোণে সমান পাই গলা এটাকে ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি লিখিব পাৰিবা মানে ত্ৰিভুজ এবিসি সৰ্বাংগ সম ত্ৰিভুজ আৰ কিউ পি শৰ্ত কি কোণ 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 স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম ঠিক আছে এটো হৈ গল ইয়াৰ আনসাৰ আজিলৈ এই ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 পৰা ডিসকাস কৰিম and thank you for watching and study well